গুড মৰ্নিং কি খবৰ নিশ্চয় ভালে আছে আজি বতৰটো বৰ ধুনীয়া ৰ'দ নাই আৰু এয়া চাওক মোৰ অকণমান ফুল ৰুই থোৱা আছিলে কালি অলপ ঠিক ঠাক কৰিলোঁ বাকী বলক আজি ওলাইছোঁ কৰ্মক্ষেত্ৰলৈ বুলি ভীষণ ৰ'দ কেইবাদিনো শ্বুটিং কৰিলোঁ বিৰাট ৰ'দত গতিকে আজি আকৌ গৈ আছোঁ আজি কিন্তু বতৰটো ভাল আৰু তাতে আকৌ আউটডোৰ আছে আজি প্ৰায়ে আউটডোৰ আছে আজি এতিয়া গৈ আছোঁ যাওঁ কোন ক'ত আহিছে চাওঁগৈ মোৰ অকণমান দেৰিয়ে হয় যাওঁতে মানুহ আহি পায় মোক ফোন কৰে বাইদেউ আহি পাইছোঁ গতিকে বলক চব কাম চলি আছে চবে নিজৰ কাম কৰি আছে আমিও যাওঁ নিজৰ কৰ্মক্ষেত্ৰলৈ নিজৰ কাম কৰোঁ বলক যাওঁ আপোনালোককো লৈ যাওঁ আজি দিনটো কি হয় আৰু মই কৈছিলোঁ নহয় যে মই যিমান পাৰোঁ ভিডিঅ' সঘনাই দিবলৈ চেষ্টা কৰিম কিনো ভিডিঅ' দিম যি কাম কৰি আছোঁ তাৰেই দুই এটা ভিডিঅ' দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক কেনেকৈনো দিনটো পাৰ কৰোঁ আমি সকলোৱে গতিকে ব'লক যাওঁ আজি আমাৰ কাঞ্চনৰ শ্বুটিঙলৈ ব'লক মোবাইল চাৰ্জ নাই চাৰ্জাৰ লৈ আহিছোঁ আৰু এইফালে ঘৰৰ কাম চলি আছে যিহেতু কৈছিলোঁ আপোনালোকক আমাৰ কেম্পটোত পানী উঠিছিলে আৰু এয়া গোটেই কাম চলি আছে এতিয়া কামবিলাক কৰি আছে মই এইকেইদিন অহাই নাই দুদিনমান অহা নাই কেম্পত ইয়াতে তো আজি আহিলোঁ এইবিলাক চব ওখ কৰি পেলালে পানী হোৱাৰ কাৰণে এইবোৰ চব ওখ কৰি দিলে এতিয়া সঁচাকৈ দেই কি যে কৰিবলগীয়া হৈছে পানীৰ কাৰণে আৰু এইফালে আমাৰ এইটো ছাইড আমাৰ যিটো শ্বুটিং ফ্ল'ৰ তালৈকে বাকী কাপোৰ চাপোৰবোৰ থোৱা আছে মিস্ত্ৰীবিলাকৰ আৰু এয়া আহিছোঁ হাই আমাৰ সকলো আহি পাইছে চাগে এতিয়া ওলাইছোঁ আমাৰ এয়া পানী হোৱা ঘৰটো বাকী শৰ্মাদা কি খাইছে ভাত গা বেয়া নি শৰ্মাদাৰ জ্বৰ বোলে বাকী ইফালে আমাৰ সকলো আহিছে মৰ্ণিং আমাৰ এয়া আহি পাইছে থলুক আহি পাইছে কেতিয়া আহিলা আমাৰ ৰুমি বাইদেউ আজি ধুনীয়াকৈ আহিছে দেই বৰ ধুনীয়াকৈ আহিছে বেয়াকৈ আহোঁ নেকি নহয় তাই সঁচাকৈ ধুনীয়াকৈ আহে আগৰ ভিডিঅ'টোত তাই আচলতে বেচেৰি তাই গাটো খুব বেছি বেয়া আছিলে সেইকাৰণে তাই কৈছে মোক নুলিয়াব গতিকে আজি ধুনীয়াকৈ আহিছে তাই ফ্ৰেছ লাগিছে আজি তাইক দেখি সেয়াই আৰু দেৱদাই মোক কৈছে মোলৈ ৰাঙা লিপষ্টিক ৰাঙা লৈছোঁ ৰাঙা নেল পলিচ লৈছোঁ আজি ৰাঙা নেল পলিচ লৈ আহিছোঁ আৰু এয়া দেৱদাৰ এয়া ডাৰ্ক হৈ গৈছে ন দুইখন ভৰি দেখুৱাই দিওঁ দেখিছা এতিয়া ধুনীয়া নহয় দেখিবলৈ বাৰু ভৰি চৰিবোৰ তথাপি আৰু মাজে মাজে আঙুলিকেইটা কি হয় খেজুৰ হৈ যায় বোলে মাজে ইহঁতৰ মাজত লাগিব এতিয়া কি বেয়া লাগিছে লেভেণ্ডাৰ কালাৰ হয়তো সেইদিনাখন ময়ে তাইৰ পৰা কৈ পেলাই লৈ গৈছোঁ ৰুমি এটা নেল পলিচ লৈ আহিবাচোন মই ল'ম তাই বিচাৰি লৈ আহিছে দুদিনমান থাকিল বেগতে তাৰপিছত মোৰ লোৱা নহ'ল আজি সেইটো কালি নখ চফা কৰি লৈ পেলাই কালি বাপেকে তেতিয়া ৰঙা এটা লৈ আহিছোঁ চৰি নেল পলিচ আমাৰ দেৱদাৰ বেলপাত ক'ত চাওঁ আজি দেৱদাৰ গা বেয়া দেৱদাৰ কঁকালৰ বিষত হেৰি কৰিব পৰা নাই কালি মোক ফোনত কৈছিলে বৌ মোৰ কঁকালৰ বিষ মই কৈছিলোঁ বেল্ট এপাত মাৰক তাৰপিছত এয়া দেখিছেনে বেল্ট মাৰি পৰি আছে এতিয়া দেৱদাই বেল্টৰ ওপৰত শুইহে আছে দেখোন আপুনি মাৰক বেলপাত অভিজ্ঞতা কিবা কঁকালৰ বিষৰ অভিজ্ঞতা কৈ লাভ নাই যাৰ কঁকালৰ বিষ হৈছে সিয়ে গম পায়
আৰু এইটো বিষয়ত ক'ব গ'লে আৰু বেলেগে বেয়া বেয়া কমেণ্ট দিব গতিকে নোখোৱাই ভাল নিদিয়ে কিয় দিব কঁকালৰ বিষ অকল আপোনাৰে হৈছে নেকি যাৰ হয় সিহে বুজি পায় আৰু আমাৰ অন্নপূৰ্ণাৰ আজি গা খুব বেয়া জ্বৰ বোলে অন্নপূৰ্ণাৰ আমাৰ শৰ্মাদা অন্নপূৰ্ণা আজি অন্যদিনা হাঁহি থাকে আজি কি হ'ল শৰ্মাদা জ্বৰ টেবলেট খাইছে দিয়ক খাই লওক দিয়ক আমাৰ কঁকালৰ বিষ হোৱা মানুহটো চাওক কি কষ্টত বহি আহিছে কেনে এতিয়া কষ্ট পাইছে উপায়ো নাই তেনেকুৱা হৈছে কৰিব বেল্ট মাৰি আহিছে কামত তলৰ ভাত খাম বুলি লৈছিলোঁ পানী কিমান পানী হৈছে চাওক এইখিনি হে ভগৱান বৰষুণ না পানীয়ে গৈ আছো আমি এতিয়া শ্বুটিঙত এই চাওক চাৰিওফালে পানীৰ প্ৰকোপত আমি থাকিব নোৱাৰা হৈছোঁ মানে ইমান বেছি পানী হৈছে কালি মই 50 টকাত লৈছোঁ আলু এইজোপা চম্পা ফুলৰ গছ কিন্তু কিমান পুৰণি চাওকচোন আপোনালোকে কিমান পুৰণি গছ কিন্তু গছজোপা পৰি যাব বুলি ইয়াত এটা পোষ্ট দিছে পোষ্টৰ ওপৰত গছজোপা দেখিছেনে সেইকাৰণে ইমান বছৰ ইমান ধুনীয়া হৈ থাকিলে গছজোপা বচাবলৈ চেষ্টা কৰিলে আচলতে নহ'লে গছজোপা কেতিয়াবাই নাইকিয়া হৈ গ'ল চাওকচোন ইমান ভাল লগা কথা সেইফালে কিজানিবা গছজোপা পৰি যায় সেইকাৰণে এইফালে এনেকৈ ঢোকা দি দিছে পোষ্ট এটাৰ ওপৰত এনেকৈ হেৰি কৰি দিছে ইমান ধুনীয়াকৈ ৰাখিছে ইমান ধুনীয়াকৈ আছিলোঁ দেৱদাই তেতিয়া আমাক খেদিছে ৰুমিকে মোকে আমি কামতে গৈছিলোঁ ন ৰুমি আমি কামত গৈছোঁ ৰুমি পাপ চাপ লৈ গৈছে আমিও গৈছোঁ বেচেৰাকেইটা গৰমে গৈছে আমিও যাওঁ কিন্তু নাই আমাক কৈছে ইমান গৰমত হৈছে যাওক আপোনালোকে যাওক কিন্তু হাই মোৰ কপাল আমি গৈছোঁ কামতে আমাক আকৌ দেৱদাই আচলতে নহয় বেছি ৰ'দটো দিয়াৰ কাৰণে তেওঁ হৈছে এনেই থকাতকৈ যোৱাই ভাল আমি মানুহকেইটাতো আছোঁৱে বাকীকেইটা মানুহ গতিকে সেইটো চিন্তা কৰিলে আচলতে নিজেও কঁকালৰ বিষত কাম কৰি আছে আমি সেইটো চিন্তা কৰিলোঁ আৰু আমাক গাড়ীখনত বহি থাকিব দিছিল ন ৰুমি আমাক গাড়ীখনত সেকা যাই থাকিব দিছিল আমাক কৈছে গাড়ীত বহি থাকক ৰাম এই ৰ'দত আৰু ইমান গৰমত গাড়ীখনৰ ভিতৰত বহি থাকিব দিছে আচাৰ হ'বলৈ আমাক আচাৰ হ'ব কৰিব দিছিল তাৰপিছতে আহিলোঁ ঠিকে আছে ইমান সময় আমি আছোঁ এতিয়া আহি গৈছে বৌ পটাপট মেকআপটো লৈ লওক পটাপট মেকআপ কেনেকৈ লওঁ এতিয়া ৰুমি কৈছোঁ ৰুমি পটাপট মেকআপ দিব দিছে এতিয়া মানুহটো নাই ক'তবা গ'ল তাৰপিছতে এতিয়া মই বোলো দিয়া পটাপট মেকআপ দিব দিছে এতিয়া অফিচত আছে বাকী আমাৰ মেকআপ ল'ব লগা মানুহ আৰু এইজন বহি আছে ৰাতিপুৱাই আহিছে চমৰ মালাকাৰ ইয়াত তেখেতো আহিছে বৰ ধুনীয়া চৰিত্ৰ এটা কৰি আছে অফিচৰ বদন ন দাদা বদনৰ চৰিত্ৰটো কৰি আছে গতিকে বদন তেখেতো ৰাতিপুৱাই আহিলে এতিয়ালৈকে আজি ৰেষ্ট পাইছে বাৰু দাদাই অলপ এতিয়া 6 দিন দাদাও এতিয়া মেকআপ ল'ব প্ৰথমতে কৈছিল দেউতাই মেকআপ বোলো কি কৈছে এনেকৈ কোৱাৰ লগে মোক কোৱা বাদ দি দাদাক ধৰিছে হ'ল এইবাৰ হৈ গ'ল বাকী আহক ইয়াতে কথা পাতিম আমি আহক কথা পাতি থাকক উপায় নাই বাকী এচিষ্টেণ্ট ডিৰেক্টৰ বিৰাট কাঢ়া সাংঘাতিক কাঢ়া মানে যি গালি পাৰে আমাক চবৰে কি হেৰিয়ে দেৱদাই দেৱ হা গালি
এবাৰত নকয় তাৰ মুখখন কি চিন্তা কৰি থাকে মুখখন একদম এনেকৈ ফুলি থাকে আৰু অথনি ৰুমিক কৈছে কিবা এটা ৰুমি কি কৈছে 10 বাৰ ক'লো নে কি কৈছে মোক 10 বাৰ কোৱা বুলি কৈছে কিন্তু এবাৰো কোৱা ৰুমিয়ে কৈছে 10 বাৰৰ পুণ্যটো বাদ দি একবাৰো কোৱা নাই কিন্তু কৈছে মোক একবাৰো কোৱা নাই পিছত মই ক'লো দেৱদা আপুনি বোলে 10 বাৰ কোৱাই নাই একবাৰো কোৱা নাই বোলে আৰু মোৰ ফালে চাই পেলাই আৰু বুজি গৈছে একো ক'ব নোৱাৰিলে বাকী দিয়ক এয়া এইজন আহিছে আমি বদনাম কৰি থকা মানুহজন এইজন বিখ্যাত মানুহজন খুব খং উঠি থাকে বিৰাট খং উঠি থাকে আপোনাৰ কথা কৈছে বদনে কৈছে আপোনাৰ বোলে খং উঠি থাকে আপুনি বোলে গালি পাৰি থাকে বোলে আৰু আপোনাৰ কথা কৈছো আপুনিতো তেতিয়াই ক'ব পাৰে লৈ লওক আমাৰ বদনে মান আনিছিলে আৰু এইটো কেৰেক্টাৰটোৰ নাম বদন একচুৱেলি এই বদনটো মানে কি ৰাতিপুৱাৰ পৰা মানে ছোৱালীকেইজনৰ লগত কথা পতাত ব্যস্ত কথা পাতিব খুজিলে একোৱেই নাই আৰু চন্দনদাৰ লগত যুদ্ধ কৰি থাকে চন্দনৰ লগত যুদ্ধ কৰি চন্দনদাৰ লগত যুদ্ধ কৰি উত্তৰ দিব উত্তৰ দিব মানে এখেতে এতিয়ালৈ ছোৱালী বিচাৰি পোৱা নাই আৰু বেলেগে আমি সংসাৰ কৰা মানুহখিনিৰ লগতো কথা ক'লে কোনোবাৰ লগত কথা ক'লে কথাটো কোৱা যাবই তেখেতে জ্বলি পুৰে মৰে এই যোগ্যতাটো থাকিব লাগিব ছোৱালী এটা আকৰ্ষণ কৰিব পাৰা এই যোগ্যতাখিনি নাই তেখেতে বেলেগলৈ জ্বলি থাকি লাভ নাই নহয় পতনৰ খং উঠিছে আপুনি কি ক'ব এই সম্পৰ্কত তেখেতৰ উত্তৰত গমেই পাইছে তেখেতে অলপ কথকি মানুহ এনেকেই আমাৰ কাম চলি থাকে ইমান সময় পোৱা নাছিল এতিয়া লৰালৰি লাগিছে মেকআপৰ গতিকে মেকআপটো লৈছোঁ এতিয়া তেখেতে মেকআপটো লৈ লওক তাৰপিছত মই কষ্টিউমটো কৰোঁ কাৰণ মেকআপটো নোহোৱাকৈ ওলাইও যাব দিব নোৱাৰোঁ ৰুমৰ পৰা গতিকে কষ্টিউমটো ময়ো কৰি লওঁ তাৰপিছত অফিচত শ্বুট আছে দেখুৱাই গৈ থাকিম এনেই আমি ধেমালি কৰিছোঁ আমাৰ দেৱ বহুত চিৰিয়াছলি কাম কৰি আছে তেখেতো অভিনেত্ৰীৰ লগতে এছিষ্টেণ্ট ডিৰেক্টৰো তেখেতেও বহুত ভালকৈ নিজৰ দায়িত্ব পালন কৰিছে আৰু আৰ্টিষ্টক কোনো অসুবিধা নোহোৱাকৈ এনেকৈ আৰামত শুই কাম কৰি সুবিধা কৰি দিছে তেখেতে বহুত ধুনীয়াকৈ চিডিউল বনাই পেলাই আমাক ব্যৱহাৰ কৰি আছে ভাল লাগিছে আৰু এখেত আমাৰ এই মাইনাজনী বহুত ভালকৈ সকলোৰে মেকআপ কোনো ধৰণৰ ফাঁকি ফুকা নাই প্ৰত্যেকটো কেৰেক্টাৰক ভালকৈ গুৰুত্ব দি পেলাই মেকআপখিনি কৰিছে আপোনালোকে চাব চিৰিয়েলখন ভাল লাগিল আৰু এই ভাইটি আমাৰ এই ভাইটি আহি পাইছে শুই মেলি আহি পাইছে বৰ্তমান টোপনি কেনেকুৱা হ'ল এখেতক চিনি পাইছে নে নাই এখেতৰ লগতে লাগিছে যে এখেতৰ নাম হৈছে কটকী মালাকাৰ এখেতৰ আচল নামটো হৈছে কটকী মালাকাৰ চন্দন দাই আপোনাৰ নাম দিছে কটকী মালাকাৰ চন্দন দাৰ কথাটো এতিয়া মই এই ছ'চিয়েল মিডিয়াত ক'ব নোৱাৰিম তেখেতৰ বয়স হ'ব পাৰে কিন্তু যৌৱনটো শেষ হোৱা নাই দেই এইখিনিয়ে ক'লোঁ খালি কিবা নাই এজনে মোৰ বাকী নাই চব শেষ কৰিছে এদিনীয়া মানুহৰ আগত কৈ দিয়ে মোৰ প্ৰডিউচাৰ চব শেষ কৰিছে বাকী নাই Chicken fry. Oh my god. It's a chicken fry no, it's a other malpua. Level is a video. Video level nidibi. Chicken fry. Aji bhato to asil chicken. Tata saho to chicken fry. Hey ya chicken fry. Eida chicken fry kintu chicken fry no. Eida atar laddu hoy. Atar malpua. Ta kyo koli chicken fry bli? Ene koi asil. Agna tar chicken. Boneless chicken asil. আর সরবত কেনে বেচা আছে খাই বিরাট মই জীবনত খাই বনাই আমরে সরবত খাইছে আজি গেছে বো কি টেস্টি সরবত বানাইছে মই জীবনত খাই বনাই সরবত গুলা খাই বানাই ও বেজারা আমার পঙ্কজ কি কিন্তু তাতে বানাইছে ধুনিয়া না এতে আজি বা কি হল বেজারা কিবা এটা নিমিলিল আৰু হৈ যায় ন সদায়টো একে নাথাকে বস্তু টেষ্টবিলাকো একে নাথাকে হয়তো কিবা কিবি নাথাকিবও পাৰে তাতে মিলাই মেলি দিছে আৰু কিবাকে দিয়ক যাওঁ এই দেৱদাই আহি আৰু খেকে ধৰিব হয় নাই এনেকৈ ধৰিব আৰু যাওঁ দিয়ক তাতে শ্বট আছে তাতে দেখুৱাম
উঠাইছে কোনে উঠাইছে এইবিলাক অস্তিং দিয়া যায় না ৰেগাৰিছি কি কৰিম কোৱা না এনে ৰকচোন শাৰীখন নেকি আগত জানি আছে এই উল্টা হৈছে পাল্টা কৰি দি এই হাত খাইছে সাদৰখন কি আপনি বিয়াৰ সময়ত পোষ্ট দিয়া নাছিল নেকি বলে বিয়া কিন্তু এই কন্ডিশন ওলাই দিয়া হৈছে কাটে সাদৰ ধৰিব নাজানো ঘৰৰ পৰাই মানুহজন চাপৰ লাগিছে এই এইখিনি নালাগে নহয় সেইখিনিহে লাগে এইটো বেলেগ সেকশন দে এইটো ডাইৰেকশন মই দি আছো এই ডিওপি মেখেলাখন চিধা কৰা অপচন দেখা হৈ আছে বেকা হৈ নি মা কস্টিউম ডিজাইনার মেকআপ আর্টিস্ট আছে কম্বো ম্যান ডাইরেকশন দিয়েছে কম বাজেটৰ কাম এই মেকআপ তোমাক কালি নহয় নহয় উৰণিখন কোনোবাই না জুলনা বুলি কোৱা শুনিছে আপোনালোকে আমাৰ এই ফটো গতিকে এয়াই আছিল আজিৰ দিনটোৰ ভিডিঅ' গৰমৰ মাজতে অলপ হাঁহি ধেমালিৰে দিনটো পাৰ কৰিবলৈ চেষ্টা কৰিছোঁ কাঞ্চনৰ শ্বুটিং শেষ হ'বলৈ হৈছে আৰু বেছি দিন নাই বাৰু যা নহওক ভিডিঅ'টো চাই যদি ভাল লাগিল লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু গতিকে আজিলৈ আহোঁ বাই বাই